নমস্কাৰ বন্ধুসকল, মই সুনীল স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ, নতুন এটা কণ্টেনৰ সৈতে। বন্ধুসকল, আজি মই দেখুৱাম আপোনালোকক আজি আমাৰ গাঁৱৰ কিছুমান সৰু সৰু দৃশ্য, কিছুমান সৰু সৰু কাম, আৰু এইফালে বতৰ আমাৰ সূৰ্য দেৱতা ওলাব মন কৰা ডাৱৰীয়া হৈ আছে। এইফালে ৰাইজে ধান চান কাটিছে, অহা নাই এতিয়ালৈকে বৰ্তমান পথাৰত মই গৰু দিব আহিছিলোঁ, আৰু এইফালে আছে ধান। কি কৰিছ তই হা? এইটো হৈছে আমাৰ গুণ্ডা, দুটা আছে, দুটা গুণ্ডা। আৰু এইফালে আমাৰ গাইজনীৰ কাৰণে দানা সিজাই থকা হৈছে। আমাৰ গাইজনী পোৱালি দিছে। আমাৰ বাৰীৰে জলকীয়া। বন্ধুসকল, মই আহি গৈছোঁ ডাল জেওৰা দিবলৈ গোজ বনাম। গোজ এইখিনি বনাই থৈছোঁ, আৰু এইখিনি বনাব লাগে গোজ। বন্ধুসকল, এতিয়া দুপৰীয়া হৈ গৈছে, যাম এতিয়া গৰু পানী খুৱাব। আমাৰ গৰু ধাৰত আছে। এটা কথা কি জানেনে আপোনালোকে, আমাৰ গৰুৱে টিউবেল পানী নাখায়, আমাৰ গৰুৱে পুখুৰী পানী খায়। বাল্টিং লৈছোঁ, আৰু এইফালে সিহঁতে ট্ৰেক্টৰ ভাল কৰি আছে, মৰণা মাৰিবলৈ। আমাৰ পুখুৰীৰ পৰা পানী লৈ যাব লাগিব। এইফালে আমাৰ গৰু দুটা দিছিলোঁ অমৰা হাল খা, এটা এইটো আৰু এটা এইটো পাক খাইছে, এতিয়া ই খাব পানী। এইফালে চব পুৰা ধান কাটি হৈ গৈছে ৰাইজৰ, আৰু বেছি নাই, অলপ চলপ আছে কাটিবলৈ চাগে ৰাইজৰ, আৰু এসপ্তাহমানত ধান কাটি হৈ যাব সকলো। বন্ধুসকল, এনেকুৱা দৃশ্য আজিকালি একেবাৰে নোহোৱা হৈ গ'ল আমাৰ গাঁও অঞ্চলত। এনেকুৱা গৰু গাড়ী দৃশ্য আমাৰ গাঁও অঞ্চলত নাইকিয়া হৈ গ'ল সম্পূৰ্ণৰূপে। পৰেনে আপোনালোকৰ? সৰুতে আমি গৰু গাড়ীত উঠিবৰ কাৰণে উৎসুক হৈ থাকোঁ, গৰু গাড়ীত উঠিবৰ কাৰণে। জাগা থাকিলে উঠোঁ, জাগা নাথাকিলে আমি তলত এই চেলডালত যে উঠি আমি তলত সোমাই দিনবোৰ যে কেনেকুৱা আছিল ন। বন্ধুসকল, মই গাঁৱলৈ ওলাই আহিছোঁ, আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ কি বনাইছে মই আপোনালোকক দেখোঁ। এতিয়াই ভেলাঘৰ বনাইছে, এয়া ভেলাঘৰ কি ধুনীয়াকৈ বনাইছে। ই আছে আৰু এটা আছে, বাকীবোৰ চব স্কুললৈ গৈছে। ইহঁত দুটা স্কুললৈ যোৱা নাই। কেলে স্কুললৈ যোৱা নাই তহঁতি? কি ধুনীয়াকৈ ভেলাঘৰ সাজিছে, এতিয়াই সাজিছে সিহঁতি। মাঘ বিহু আহি আছে, মাকে খানা খাব চাগে, হয় নহয়? কি ধুনীয়াকৈ বনাইছে। সেইফালে প্ৰথমতে মই আপোনালোকক বাহিৰৰ দৃশ্যটো দেখুৱাই দিছোঁ। সেইফালে একদম পুৰা নৰাৰে বনাইছে। গাঁও অঞ্চলত এনেধৰণৰ বনাই আমাৰ ভেলাঘৰ। বন্ধুসকল, আপোনালোকৰ মনত পৰেনে আমি সৰুতে যে এনেকুৱা ভেলাঘৰ সাজিছিলোঁ আৰু খানা খাইছিলোঁ, গোটেই ৰাতি আমি থাকোঁ। মাঘ বিহুৰ দিনাখনতো জানেই, আহ পাৰোঁ চুৰ কৰি খাওঁ আমি, আমাৰ পৰম্পৰা বাৰু। বন্ধুসকল, এতিয়া মই বাইক লৈ ওলাই গৈছোঁ। এতিয়া আপোনালোকক মই দেখুৱাম আপোনালোকক বাইক লৈ আমাৰ গাঁৱৰ দৃশ্য, আমাৰ অঞ্চলৰ দৃশ্য। বন্ধুসকল, আহি মই পাই গ'লোঁ আমাৰ ধুনীয়া লোকেশ্যন, ধুনীয়া জেগাত আহি পাই গৈছোঁ। এইফালে নদী, মাছ ধৰিবৰ কাৰণে জাল পাতিছে ৰাইজে, আৰু এইফালে ধুনীয়া জেগা, কি ধুনীয়া ভিউ চক। বন্ধুসকল, মই গৈ আছোঁ আমাৰ ঘৰৰ ওচৰৰ মানুহে ঘৰ, তাতে সিহঁতৰ ঘৰত খেৰৰ ঘৰ বনাইছে, ৰাতি শুৱে ল'ৰা। আপোনালোকে খেৰৰ দম বুলি ভাবিব, কিন্তু খেৰৰ দম নহয়, আচলতে ঘৰ এটা। ইয়াৰ গেটটো মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া হ'ল ইয়াৰ প্ৰৱেশ গেট, দুৱাৰ, আৰু ইয়াত কেইটামান সোমাই আছে। কি কৰিছ তহঁতি সোমাই? বাপৰে, এইকেইটা সোমাই আছে, চব সোমাব পাৰি ন ভিতৰলৈ? আপোনালোকে বাহিৰৰ পৰা দেখিলে দম বুলি ভাবিব, কিন্তু ইয়াৰ ভিতৰত সোমাই লৈ ৰাতি থাকিব পাৰি। আমাৰ গাঁৱত এনেধৰণে আমি ঘৰ বনাওঁ আৰু এনেকৈ থাকোঁ। আমাৰ গাঁৱৰ কিছুমান সৰু সৰু দৃশ্য মই আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম নতুন এটা ভিডিঅ', নতুন এটা কণ্টেনৰ সৈতে। আজিলৈ ইমানে, বাই বাই, টাটা।